অসম অৰুণাচল সীমান্তত মাছবাট আৰক্ষীৰ বৃহৎ অভিযান ৩০৭ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জাসহ ৩ ব্যৱসায়ীক আটক। অসম অৰুণাচল সীমান্তৱৰ্তী ঘন অৰণ্যত মাছবাট আৰক্ষীৰ বৃহৎ অভিযান। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত আৰক্ষীয়ে জব্দ কৰিলে ৩০৭ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা। লগতে আৰক্ষীৰ জালত পৰিল ৩জন সন্দেহযুক্ত গাঞ্জা ব্যৱসায়ী। ওদালগুৰি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী জিংগাবিল অঞ্চলত মাছবাট আৰক্ষীৰ এই বৃহৎ অভিযান। ৰৌতা আৰক্ষী চক্ৰৰ পৰিদৰ্শক উৎপল কুমাৰ শৰ্মা আৰু মাছবাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলৱজ্যোতি নাথৰ নেতৃত্বত আৰক্ষী আৰু বেটেলিয়নৰ এটা বৃহৎ দলে অভিযান চলায়। গোপন খবৰৰ ভিত্তিত দাৰিয়া চেণ্টাৰৰ চেগুন পালেং অঞ্চলৰ ঘন অৰণ্যত চলোৱা অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে ৩০৭ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা। ঘটনাস্থলীৰ পৰা আটক কৰা হয় ৩জন লোকক। আটকাধীন লোককেইজন হৈছে লামাবাৰী চাহ বাগিচাৰ সনম নায়ক, সুনীল তাঁতী আৰু বাঁহীপুখুৰী চাহ বাগিচাৰ বিপুল চাওৰা। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত মাছবাট আৰক্ষীয়ে